25 এপ্ৰিলত শুভমুক্তি হ'ব আমাৰ ঝংকাৰ ছবিখন এই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ মই আকৰ্ষিত হৈছিলোঁ বিশেষকৈ কাহিনীটোৰ কাৰণে আমাৰ ইয়াতে অসমীয়া থলুৱা সংস্কৃতি সংগীতক দেখুওৱা হৈছে আৰু মানে কাহিনীটোত ক'ৰবাত মানে আমি অসমীয়া সংস্কৃতি নিভাঁজকৈ ৰাখি সংগীত লোকসংগীত নিভাঁজকৈ ৰাখি তাত কোনো কথাৰ সাল সলনি নকৰাকৈ সুৰৰ সাল সলনি নকৰাকৈ আমি পাশ্চাত্যৰ অকণমান যোগ কৰি মানে ইতিবাচক পৰিৱৰ্তন এটা যোগাত্মক পৰিৱৰ্তন এটা আনিবৰ বাবে আমি মানে আহিলে যে নতুন প্ৰজন্ম আঁকোৱালি ল'ব বা আমি বিশ্ব দৰবাৰত মানে উপস্থাপন কৰিব পাৰিম এটা নতুন ধৰণে সেই বুলি আশা কৰোঁ মানে সেই কাহিনীটো কনচেপ্টটো সেইটো কাৰণে সেই বস্তুটো মোক খুব আকৰ্ষিত কৰিছিলে আৰু দ্বিতীয়তে আমাৰ এই কাহিনীটো আমাৰ প্ৰডিউচাৰ ডক্টৰ জয়ন্তী চুতীয়া বাইদেউ হয় আৰু তেখেতে মোক কৈছিলে এষাৰ কথা যে যেতিয়া তেখেতে মানে লিখি আছিলে তেওঁ মোক ভাবি পেলাই লিখিছিলে কাৰণ কি মই এখন শ্বৰ্ট ফিল্মো কৰিছিলোঁ হাৰিকান বুলি তেখেতৰে কাহিনী তেতিয়াৰ পৰা তেখেতে আৰম্ভ কৰিছিলে লিখিবলৈ আৰু মই খুব মোৰ মনটো চুই গৈছিল যেতিয়া তেখেতে সেইটো কৈছিলে যে তেখেতে মোক ভাবি লিখিছে আৰু সেই মই বিৰাট আকৰ্ষিত হৈছিলোঁ আৰু যিটো মেছেজ বা বাৰ্তা সমাজলৈ দিব বিচাৰিছে যে আমাৰ অসমীয়া লোক সংস্কৃতি আচলতে খুব চহকী হয় কিন্তু তাত আমি অকণমান যোগাত্মক পৰিৱৰ্তন আনি আমি নতুন প্ৰজন্মক আকৰ্ষিত কৰি তেওঁলোকে আঁকোৱালি ল'ব পাৰিব বুলি আমি আশা কৰোঁ আৰু এই চিনেমাখনত সেইটোৱে আছে আৰু লগতে কেইবাটাও পেৰেলেলি কাহিনী গৈ আছে ৰোমেন্স আছে সাসপেন্স আছে সকলো আপোনালোকে দেখা পাব আমাৰ নগাঁৱত হৈছিলে কহালী গাঁও নগাঁৱত বেছিভাগ হৈছে শ্ৰুতিত তাৰপিছত গুৱাহাটীত হৈছিলে নামফাকে নাহৰকটীয়া নামফাকে মাৰ্ঘেৰিটা সেইপিনে হৈছিলে আৰু যোৰহাটৰ আমাৰ বৃদ্ধাশ্ৰম এখন আছিলে অমৰাৱতী বৃদ্ধাশ্ৰম আমাৰ খুব ভাল লাগিছিলে শ্বুটিঙৰ সময়ত মুখ্য চৰিত্ৰটিত অৱতীৰ্ণ হৈছোঁ যিটো কেৰেক্টাৰ সুজাতা বুলি যিদিনাৰ পৰা বাইদেউ কৈছিল যে তুমি সুজাতা আৰু মই সেই চৰিত্ৰটোৰ মাজত সোমাই পৰিছিলোঁ আৰু সেনেকৈ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিলোঁ ছবিখনত ৰাগ অনিতম আছে ৰাজীৱ গোস্বামী আছে ৰেবা ফুকন পল ফুকন দুলাল ৰয় ছাৰ সেনেকৈ বহুতো আছে পুৰণি বহুতো প্ৰযোজনা কৰিছে ডক্টৰ জয়ন্তী চুতীয়া বাইদেউ তেখেত অসমৰ প্ৰথমগৰাকী মহিলা চাইণ্টিষ্ট প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্ঘ্য ছবি এখন তেওঁ প্ৰডিউচ কৰিছে আৰু তেওঁৰে কাহিনী আগতে তেখেতে শ্বৰ্ট ফিল্ম কৰিছে বাৰু এখন প্ৰথম পূৰ্ণদৈৰ্ঘ্য ছবি আৰু তেখেতৰ কাহিনীৰে ঝংকাৰ এইখন আচলতে এখন সামাজিক আৰু সাংস্কৃতিক কাহিনীৰ মানে এখন ছবি তাৰমানে কথা হ'ল কি মই দুইটা বস্তু আমাৰ সমাজত কেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটে সেইটো কথাটো মই উল্লেখ মানে বুজাব খুজিছোঁ তাৰ লগতে সাংস্কৃতিক দিশটোকো তাত ফুটাই তুলিব খুজিছোঁ সেইকাৰণে এই যে গীত মাত নাচ এইবিলাকৰ প্ৰাধান্য দিয়া হৈছে যাতে আমাৰ পুৰণা একেবাৰে সেই দেশ বিচাৰ গীতৰ পৰা সত্ৰীয়া নাচৰ পৰা আৰম্ভ কৰি সেইখিনি আমি দৰ্শকক ভালকৈ দেখুৱাব পাৰোঁ কিন্তু এতিয়া কেনেকৈ সেইবিলাকৰ পৰিৱৰ্তন হৈ আহি ফিউজনৰ লগত সি সংযোগ হৈছেগৈ সেই কথাটোৱেই মানে এটা উদ্দেশ্য হ'ল সেইটো তাৰ লগতে কাহিনীটোৰ এটা উদ্দেশ্য আছে এনেকৈ মানে মানুহৰ জীৱনত সুখ দুখ আহে কেনেকৈ মানুহৰ জীৱনবোৰ একেবাৰে সলনি হৈ যায় বিশেষ ঘটনা কিছুমানৰ কাৰণে তাৰপিছত আকৌ কেনেকৈ কেতিয়াবা হয়তো দুখতেই থাকে কেতিয়াবা হয়তো তাৰ মাজতে আকৌ শান্তি আৰু সুখ বিচাৰি পায় সেইটোৱে হ'ল তাৰ মূল কথা দৰ্শকে মই ভাবোঁ যে ল'ৰা বুঢ়া ডেকা সকলোৱে ভাল পাব লাগে কাৰণ ইয়াত গান নাচৰ প্ৰাচুৰ্য বহুত তাৰোপৰি ইয়াত এটা বাৰ্তা দিয়া হৈছে সমাজলৈ সেইকাৰণে সকলো লোকে ইয়াত কিবা এটা বিচাৰি পাব এইখন চিনেমা কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ